ইফালে দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলতো শেষ হোৱা নাই বান বিভীষিকা অঞ্চলটোৰ চৌদিশে সুলভ হৈ পৰিছে জনতাৰ বিপৰ্যয়ৰ ছবি কোনো চুবুৰী সম্পূৰ্ণৰূপে এতিয়াও আবদ্ধ হৈ আছে বানত কণমানিৰ পৰা বৃদ্ধজনলৈকে সকলোকে ভাৰাক্ৰান্ত কৰিছে গেলাবিল বানৰ বানে অন্ধকাৰ ভৱিষ্যতৰ আশংকাত দিন পাৰ কৰিছে ব্ৰহ্মপুত্ৰ অঞ্চলবাসী আমাক এই সন্দৰ্ভত কিছু পৰিৱেশ দেখুৱাব সাংবাদিক মৃদুস্মন্ত বৰুৱাই হয় চাওক দেৰগাঁৱত আজিও অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি আৰু এতিয়াও কেউফালে বানপীড়িত হাহাকাৰময় অৱস্থা আৰু মই এই মুহূৰ্তত দেৰগাঁৱৰ অতি ভিতৰুৱা পুৰণি মাটিৰ যি মজদুৰ বস্তি সেই ঠাইত উপস্থিত আছোঁ যি ঠাইত আজিলৈকে প্ৰশাসনৰ মানুহ এগৰাকী উপস্থিত হৈ আহি নাই 10 দিন উকলি গ'ল এইসকল লোক জলবন্দী হৈ আছে আমি মানুহখিনি দেখুৱাম এইসকল লোকক চাওক কেনেদৰে তেওঁলোকৰ এতিয়া চকুত চকুলো আৰু ৰজাঘৰৰ পৰা সম্পূৰ্ণৰূপে তেওঁলোকে বঞ্চিত হৈছে দুৰ্যোগৰ সময়ছোৱাত এই যিটো অঞ্চল আছিল অত্যন্ত দুৰ্গম অঞ্চল আমিও কলৰ ভূৰ লৈ কোনোমতে আহি এই ঠাইত উপস্থিত হৈছোঁ আৰু এইসকল যি বানপীড়িত সকলো আমি বেদনাৰ বতৰা ল'বৰ বাবে ইয়ালৈ আহিছোঁ আমি পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম যে আজি বহু দিনৰ পৰা আপোনালোকে পানীৰ ভিতৰত আবদ্ধ হৈ আছে প্ৰতিদিন নিষ্ঠাৰ তৰফৰ সকলোকে নমস্কাৰ জনাইছোঁ আমাৰ জ্বলন্ত সমস্যা আজি 6-7 দিন হৈ গ'ল ইয়াত কোনো এজন আমাৰ ঢুকি পোৱা নাই বৰমূৰীয়াসকল ছাৰসকল অহা নাই আৰু আমি আজি 6-7 দিন আমি বন্ধ হৈ আছোঁ এই ৰাস্তাটো আমাৰ জ্বলন্ত বেছি সমস্যা হৈছে ৰাস্তা পদূলি আমি দোকান বজাৰ কৰিবলৈ কোনো ফালৰ পৰা উপায় নাই আৰু আমি অসমবাসীক মামাক যাতে আমি ক্ষমা ভিক্ষা কৰি খুজিছোঁ যাতে আমাক ৰাস্তা পদূলিটো অকণমান আমাক সহায় কৰি দিয়ে চাৰিওফালে পানী কোনোফালে পানীৰ আমাৰ ওলাবলৈ জেগা নাই এই আজি 6-7 দিন আমি দোকান বজাৰ কৰিব পৰা নাই এই কণ ল'ৰা ছোৱালীসোপা এতিয়া পানীত আমি গবা মাৰি ধৰি থাকিবলগীয়া হৈছে সেই পানীত কেনিও ওলাব পৰা নাই এটা ৰাস্তা নাই ইয়াতে আমাৰ 105 বছৰীয়া বুঢ়া ঢুকাই গৈছে আমাৰ কোনো ইয়াত ৰাস্তা পদূলি আমি ভোট দিবৰ সময়ত কয় আমি ৰাস্তা এবাৰ ৰাস্তা হৈ যাব কিন্তু ৰাস্তা এতিয়ালৈকে আমি ৰাস্তা দেখাই পোৱা নাই লোকৰ পথাৰেদি খেতি মাজেদি যাবলগীয়া হৈছে আজি অলপ দিনৰ আগত টকা 20,000 দি পেলাই আমাৰ 20 মিটাৰ বাইৰে আহি পেলাই বানপানীক লৈ কি বানপানীলৈ আমাৰ প্ৰধান আমাৰ ৰাস্তা এতিয়া দেখিছোঁ আপোনালোকক চাৰিওফালৰ পৰা আপোনালোকৰ পানীয়ে আৱৰি ধৰি আছে তাৰ মাজত আপোনালোক এতিয়া জলবন্দী আমাৰ এতিয়া ছাৰ মানে নিজৰে হাত ভৰি নিজৰ ইয়াতে লুকাই আছে বিশেষকৈ হৈ গ'ল চাৰিও চাইডে ছাৰ পানী কিন্তু যাব নোৱাৰি ৰাস্তা পদূলি নাই তাৰ ওপৰত হৈ গ'ল স্কুলৰ ল'ৰা ছোৱালী কালি ভাগি স্কুল খুলিব ল'ৰা ছোৱালী যাবলৈ অসুবিধা আৰু আমাৰ নিজৰ গাঁৱতে পঞ্চায়ত আছে নিজৰ গাঁৱতে ৱাৰ্ড মেম্বাৰ আছে আজিলৈ কোনটো যে কিবা হৈছে কোনো এজন ব্যক্তি আমাৰ এইখিনিত বনোৱা বস্তিত মানে খবৰ ল'বলৈ অহা নাই ৰিলিফটো কালি পৰহি দিলে এপোৱা নিমখ এপোৱা তেল 2 কেজি চাউল কৰি পেলাই যেনে তেনে মনটো ভাল লগাই থৈ দিলে কিন্তু কাইলৈ কিবা এটা অনুষ্ঠান পাতক আমুকা অনুষ্ঠান এটা পাতিছে টকা 500 দিব এতিয়া তোমালোকৰ গাঁৱতে পঞ্চায়তৰ মানুহটো এতিয়ালৈকে কোনো খবৰে লোৱা নাই আৰু পানী সোমোৱা 10 দিনমান হৈ গ'ল এতিয়ালৈকে আৰু দেখিছে গোটেই পানী ডুবি আছে ভাত বনাবলৈ জেগা নাই গৈ পেলাই আগফালে চালি দি পেলাই তাত ভাত বনাইছোঁ তাৰপিছত গৰু ছাগলীৰ কাৰণে দিগদাৰ হৈছে এতিয়ালৈকে নাই কোনো এজনৰ খবৰো নাই আৰু ৰাস্তা যিটো দেখিছে আপোনালোকে ৰাস্তা আহোঁতে ভুল লৈ আহিছে কলভুল লৈ আহিছে এইটো ৰাস্তা এতিয়াৰ পৰা নহয় একেবাৰে বহাগ মাহলৈকে এনেকৈ থাকিব আমাৰ এনেকৈ থাকিব আৰু 1 তাৰিখৰ পৰা ল'ৰা ছোৱালী স্কুল খুলিব ল'ৰা ছোৱালী কেনেকৈ যাব নাওতো সম্পূৰ্ণ টাইম আমি পাৰ কৰি থাকিব নোৱাৰিম আমাৰো কাম বন্ধ হৈ আছে আৰু ল'ৰা ছোৱালী অহা যোৱাটো দিগদাৰ হ'ব আৰু আমাৰ বজাৰ সমাৰ কৰিবলৈও নোৱাৰা হৈছোঁ আৰু গাঁৱৰ মানুহক ক'লে গাঁৱৰ মানুহে কয় পানীটো তাতেই হোৱা নাই চবতে হৈছে তেনেকৈহে মানে অপলঙা কৰে সেইদিনাখন মই তেনেকৈ গাঁওবুঢ়া নম্বৰ বিচাৰিছিলোঁ বুলি আমাৰ ইয়াত পানী হৈছে বুলি নম্বৰটো দিয়ক কেতিয়াবাকৈ বিপদ হ'লে কম নাই গাঁওবুঢ়া নম্বৰটো দিবলৈ আমাৰ গাঁৱৰ মানুহে হাক দিলে বোলে চুবাই থাকিব বোলে গাঁওবুঢ়াও নাই এতিয়ালৈকে কোনো অহা নাই গাঁওবুঢ়া বুলিয়ে নহয় কোনো এজন মানুহে আমাৰ ইয়াত খবৰ এটা ল'বলৈ অহা নাই চাওক কি ধৰণৰ তেওঁলোকে বঞ্চিত হৈছে দুৰ্যোগৰ সময়ত আৰু এই শিশুসকল আছে আমি শিশুসকলৰ মুখসমূহ দেখিলে অত্যন্ত দুখ লাগে কাৰণ চাওক কেনেদৰে তেওঁলোকে জলবন্দী হৈ আছে আমি যদি পাৰোঁ পানীৰ ভিতৰতে আছে যাব পৰা নাই স্কুললৈ আমাৰ স্কুলটা অসুবিধা আছে তোমালোকৰ স্কুল খুলিব 1 তাৰিখৰ পৰা পানীৰ পৰা যাব নোৱাৰা পানী শুকালে যাব পাৰিম আমাক ৰাস্তাটো লাগে এইসকল কণমানিয়ে কেনেদৰে তোমালোক এতিয়া পানীৰ মাজতে আছা তোমালোকৰ স্কুলো খুলিব এতিয়া
সেই তাৰমানে মামাক কৈছোঁ মামা বোলো ৰাস্তা দিয়ক আমাক আমি বোলো স্কুল যাব নোৱাৰিছোঁ এতিয়া কেনেকৈ যাওঁ আমি এতিয়া সেইটো কাৰণে যাব নোৱাৰিব এতিয়া উম, এইখিনি খাবলৈ ববলৈ কষ্ট হৈছে হৈছে কি খাইছা কেনেধৰণে এতিয়া এনেকৈ আছোঁ আৰু এতিয়া পানীতে ৰাস্তা এতিয়া ডুবি গ'ল চব এতিয়া অসুবিধা হৈছে স্কুল যাবলৈ অঁ এইসকল পানীৰ মাজত আছে ভাইটি বৰ কষ্টত আছা ন অঁ অঁ যাব নোৱাৰিবা পানী হৈছে পানী যাব ভণ্টি তোমালোক এতিয়া স্কুল খুলিব 1 তাৰিখৰ পৰা তোমালোকক দেখিছোঁ গোটেই ৰাস্তা পথ একেবাৰে গোটেই পানী নমস্কাৰ মোৰ নাম শ্ৰীমাত্ৰ অৰ্পিতা দেশান মই মামাক এতিয়া আহ্বান জনাওঁ যে আমাৰ ৰাস্তাটো দিয়ক কালি পৰহিৰ পৰা স্কুল খুলিব 1 তাৰিখৰ পৰা আমি যাবলৈ এতিয়া অসুবিধা হ'ব এইভাৱে ৰাস্তাটো থাকে অসুবিধা হৈছে এতিয়া স্কুলৰ হোমৱৰ্ক কৰিবলৈ দোকান যাবলৈ বহী কিতাপ আনিবলৈও অসুবিধা হৈছে আমাৰ আৰু এয়া দেৰগাঁৱৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱালে মৃদুস্মন্ত বৰুৱাই আমি ধন্যবাদ জনাইছোঁ মৃদুস্মন্তক